নমস্কাৰ আজি আমি ইলেক্ট্ৰিকেল ওয়্যাৰৰ বিষয়ে আলোচনা কৰিম যিবোৰ ওয়্যাৰ আমি জেনাৰেলি ঘৰৰ কামত ব্যৱহাৰ কৰোঁ ঘৰৰ ওয়্যাৰিঙৰ কামত ব্যৱহাৰ কৰোঁ সো ঘৰৰ ওয়্যাৰিঙৰ কামত আৰু যিবিলাক ইলেক্ট্ৰিকেল সামগ্ৰী আছে সকলোতে আমাৰ ইলেক্ট্ৰিকেল ওয়্যাৰৰ কাম ব্যৱহাৰ কৰা হয় সো বিভিন্ন ধৰণৰ ওয়্যাৰ থাকে যেনেকুৱা আমি প্ৰথমৰ পৰা ক'লো এডাল হৈছে 0.75 mm ওয়্যাৰ এটো এডাল সাধাৰণতে আমি ঘৰৰ ডমেষ্টিক কানেকচনৰ যেটো ওয়্যাৰ আৰ্থিঙৰ কামত এটো মেইনলি ব্যৱহাৰ কৰা হয় এটোৰ 7.5 mm আৰু ইয়াৰ ওপৰত এটা আছে 1 mm এডাল 1 mm ইয়াৰ কালাৰ ভ্যাৰাইটিজ থাকিব এইটো আমাৰ ঘৰৰ যিবিলাক ওয়্যাৰিঙৰ আমি পইণ্টত ব্যৱহাৰ কৰোঁ পইণ্টত আমি এইটো ওয়্যাৰ ব্যৱহাৰ কৰোঁ 1 mm এটো 1 স্কয়াৰ mm এটো সো ইয়াৰ পিছত আৰু এডাল ওয়্যাৰ আছে 1.5 mm এইটো 1.5 mm এইটো জেনাৰেলি আমি ইনভাৰ্টাৰ বা কিছুমান বোৰ্ড কানেকচন সাৰ্কিট বনোৱাৰ কাৰণে এইটো আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ ইয়াৰ ওপৰত আৰু এটা আছে ওয়্যাৰ এইটো আছে 2.5 mm 2.5 স্কয়াৰ mm এইটো এডাল ওয়্যাৰ এনেকুৱা ওয়্যাৰ আমি সাধাৰণতে ঘৰৰ যিবিলাক ডিবি বক্স থাকে ডিবি বক্সৰ পৰা যিবিলাক আমাৰ ঘৰৰ সুইচ বোৰ্ড থাকে এবিলাকত আমি ইউজ কৰোঁ মানে একটা সার্কিট বনাই কিনে আমি ইউজ কৰোঁ এৰে আমি দুটা কালাৰ দিওঁ এটা ৰেড দিওঁ আৰু এটা ব্ল্যাক দিওঁ আৰু এডাল হৈছে 4 mm এডাল 4 mm এডাল স্কয়াৰ mm এডাল ওয়্যাৰ আমি ঘৰৰ যিবিলাক পাৱাৰ লাইন আছে যেনেকুৱা এসি গ্ৰিজাৰ পানীৰ মটৰ এইবিলাক কামত আমি এডাল ওয়্যাৰ ইউজ কৰোঁ এডাল হৈছে ডিসি জাম্পাৰ ওয়্যাৰ আমি এডাল সাধাৰণতে 5 ভোল্টৰ তলৰ কামবিলাকত ডিসি কামবিলাকত এডাল ব্যৱহাৰ কৰোঁ এইখন হৈছে 3 ফেজ পেনেল ইয়াত আমি যেটো মেইন আমাৰ ট্ৰান্সফৰ্মাৰৰ পৰা আমাৰ 16 mm কেবল আহে 3 কোৰৰ কেবল আহে আৰু এডাল হৈছে ইনপুটটো আমাৰ 16 mm 4 কোৰ কেবল এটো ইনপুট হয় আৰু আউটপুটটো আমাৰ ইয়াৰ পৰা যেটা আউটপুট ওলাই আউটপুট আমাৰ 10 mm কেবলত আহি কিনে আমাৰ পেনেলত ইনপুট হয় আৰু পেনেলত যিবিলাক আমি আউটপুট দিও এবিলাক আমি 6 mm কেবলেৰে আমি 5 বাৰ বিলাকত লৈ গৈছি যাও এখন আছে আমাৰ 3 ফেজ পেনেল R Y B এই তিনিটা সিম্বল আছে এতিয়া আমি ইনসুলেশন টেষ্টাৰৰ সহায়ত এই কেবল কেডালৰ ৰেজিস্ট্যান্স কেনেকৈ চেক কৰিম আমি এবাৰ চাই লওঁ সো ফাৰ্স্ট আমি ইয়াৰে তিনিটা ফেজৰ মাজত চাই লওঁ সো আমি এডাল ফেজ ৰেডত লগাই দিলো আৰু এডাল ইয়ালত লগাই দিলো ইয়াৰ আগতে কইলো যদি ইয়াৰ মাজত কিবা শৰ্ট থাকে তেতিয়া হলে ইয়াৰে 0 লৈ আহিব আৰু যদি এই শর্ট না থাকে তেতিয়া হলে মিনিমাম কিবা রেজিস্ট্যান্স দেখাব সো এতিয়া আমি এডাল রেড আৰু ইয়েলোৰ মাজত আমি রেজিস্ট্যান্সটো চাই লম এনেকৈ ঘূৰালো সো কিবা এটা হাইছে এটো সো এডাল মানে ওকে আছে সো এতিয়া রেড আৰু ব্লুৰ মাজত চাম সো এটো ঠিকে আছে মানে ইয়াতে কোনো ধৰণৰ শর্ট নাই সো ব্লু আৰু এতিয়া আমি ব্লু আৰু ইয়েলোৰ মাজত চাম এটো চালো জি আমি এতিয়া গম পালো যে আমাৰ তিনিডাল ফেজৰ কোনো ধৰণৰ শর্ট নাই সো আমি এতিয়া নেগেটিভটো চাম সো আমি এটা পইণ্ট নেগেটিভত লগালো আৰু এটা ইয়ালত লগালো এতিয়া সো নেগেটিভ আৰু ইয়ালৰ মাজত কোনো ধৰণৰ শর্ট নাই তিনিডাল ফেজৰ ৰেজিস্ট্যান্সটো চাম সো আমি এটা নিউট্ৰেলত কমন লগালো আৰু এডাল ইয়ালত লগালো এতিয়া চাম আমি গম পালো যে নিউট্ৰেল আৰু ইয়ালৰ মাজত কোনো ধৰণৰ শর্ট নাই সো আমি ৰেডত লগালো এবাৰ আৰু এটো ঘূৰালো সো আমি এতিয়া গম পালো যে নিউট্ৰেল আৰু ৰেডৰ মাজত কোনো ধৰণৰ শর্ট নাই আৰু এডাল থাকি গল আমাৰ বি এটো লগালো
আমি গম পালোঁ যে নিউট্ৰেল আৰু ব্লুৰ মাজত কোনো ধৰণৰ শ্বৰ্ট নাই। চ' আমি এতিয়া গোটেইখিনি কথা বুজি পালোঁ যে এইডাল আমাৰ 4 কোৰৰ কেবুলডাল মানে আমাৰ অ'কে আছে।